ভাগ্য কাৰ কেতিয়া সলনি হয় কোনেও নাজানে আৰু তেনেকৈ ভাগ্য সলনি হৈছে জমিৰ উদ্দিনে 100 টকাত ক্ৰয় কৰিছিল লটাৰী টিকট আৰু 100 টকা লটাৰী টিকট ক্ৰয় কৰি লাভ কৰিছে এখন থাৰ বাহন আৰু ইয়াৰ পাছতে উৎফুল্লিত হৈ পৰিছে জমিৰৰ পৰিয়াল কিন্তু অতি দৰিদ্ৰ পৰিয়ালৰ জমিৰে বঙাইগাঁৱত হোৱা এখন বিশেষ লটাৰী খেলত 100 টকাৰ টিকট ক্ৰয় কৰিছিল আৰু 100 টকাৰ টিকট লাভ কৰি দৃষ্টিহীন জমিৰে লাভ কৰিছে এখন থাৰ বাহন আমি জনাইছো বিশেষ খবৰ চেঙাৰ পৰিয়ালটো উৎফুল্লিত হৈ পৰিছে বঙাইগাঁৱত এখন লটাৰী হৈছিল লটাৰীত 100 টকা খৰচ কৰি লাখপতি হৈছে জমিৰ উদ্দিন আৰু দৃষ্টিহীন জমুৰে 100 টকাত লটাৰী টিকট ক্ৰয় কৰি মহিন্দ্ৰা থাৰ লাভ কৰিছে মুহূৰ্ততে ভাগ্য সলনি হৈছে দৃষ্টিহীন জমিৰৰ চেঙাৰ দৰিদ্ৰ পৰিয়ালটোত আনন্দৰ হাঁহি বিৰিঙিছে বঙাইগাঁৱত অনুষ্ঠিত হৈছিল এই লটাৰী খেল আৰু এই লটাৰী খেলতে থাৰ জিকিবলৈ সক্ষম হৈছে বাহন চাবলৈ ভিৰ কৰিছে গাঁওবাসীয়ে আমি জনাইছো বিশেষ খবৰ 100 টকা খৰচ কৰি লাখপতি হৈছে জমুৰ উদ্দিন নামৰ এজন ব্যক্তি জমুৰ উদ্দিন এজন দৃষ্টিহীন ব্যক্তি আৰু দৃষ্টিহীন ব্যক্তি জমুৰে অনলাইনৰ জৰিয়তে লটাৰীৰ 100 টকাৰ এখন টিকট ক্ৰয় কৰিছিল আৰু সেই টিকটত জমুৰে লাভ কৰিছে এখন থাৰ বাহন ইয়াৰ পাছতে দৰিদ্ৰ পৰিয়ালটো উৎফুল্লিত হৈ পৰিছে আৰু এনেদৰে নিমিষতে জমুৰৰ ভাগ্য সলনি হৈছে আমাৰ হাতত কেতবোৰ দৃশ্যাংশ আছে আমি আপোনালোকক দৃশ্য দেখুৱাম এখন থাৰ বাহন লাভ কৰিছে জমুৰে 100 টকাৰ লটাৰী টিকট তেওঁ ক্ৰয় কৰিছিল জানিব পৰা মতে জমুৰে কন্যাৰ নামত লটাৰী টিকট ক্ৰয় কৰিছিল আৰু এই দৰিদ্ৰ পৰিয়ালটোলৈ আনন্দৰ হাঁহি বিৰিঙিছে কিয়নো থাৰ বাহন লাভ কৰিছে জমিৰৰ পৰিয়ালে জানিব পৰা মতে অনলাইনত কন্যাৰ নামত লটাৰী টিকট ক্ৰয় কৰিছিল আৰু বিলাসী বাহন মহিন্দ্ৰা থাৰ লাভ কৰিবলৈ সক্ষম হৈছে দৃষ্টিহীন জমুৰ উদ্দিনে উপহাৰ কুপন খেলে ভাগ্য সলাইছে চেঙা সমষ্টিৰ পুৱা মহাচৰা গাঁৱৰ জমুৰ উদ্দিনৰ পৰিয়ালৰ অন্ধ জমুৰ উদ্দিনে কিছুদিন পূৰ্বে বঙাইগাঁৱত অনুষ্ঠিত হোৱা উপহাৰ কুপন খেলৰ টিকট ক্ৰয় কৰিছিল আৰু জানিব পৰা মতে নিজৰ কন্যা ৰুবিনা খাতুনৰ নামত এই টিকট ক্ৰয় কৰিছিল জমুৰে কিন্তু জমুৰে তাহানিও ভবা নাছিল তেওঁ বিজয় হ'ব বা সেই টিকটত এখন বিলাসী বাহন লাভ কৰিব কিন্তু যেতিয়া লটাৰী খেল হৈছিল আৰু সেই খেলৰ অন্তত জমুৰে সেই ভাল খবৰ পাইছে আৰু তাৰ পাছতে উৎফুল্লিত হৈ পৰিছে পৰিয়ালটো কন্যা ৰুবিনা খাতুনৰ নামত তেওঁ লটাৰী এখন টিকট ক্ৰয় কৰিছিল আৰু কালি দিনটোত অনুষ্ঠিত হৈছিল এই লটাৰী খেল আৰু লটাৰী খেলত কপাল ফুলিছে জমুৰ উদ্দিন নামৰ ব্যক্তিজনৰ অতি দৰিদ্ৰ পৰিয়ালৰ জমুৰে এখন টিকট ক্ৰয় কৰিছিল আৰু টিকট ক্ৰয় কৰি লাভ কৰিবলৈ সক্ষম হৈছে এখন বিলাসী বাহন অৰ্থাৎ মহিন্দ্ৰা থাৰ লাভ কৰিবলৈ সক্ষম হৈছে জমুৰে দৰিদ্ৰ পৰিয়ালটোৰ এই খবৰে আনন্দিত কৰি তুলিছে পৰিয়ালৰ লগতে গাঁওবাসীক আৰু এনেদৰে গাঁওবাসীয়ে ভিৰ কৰিছে আনন্দৰ খবৰটোৰ পোৱাৰ পাছতেই জমিৰৰ ঘৰত গাঁওবাসীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে কিয়নো জমুৰে কিছুদিন পূৰ্বে লটাৰী খেল হোৱাৰ খবৰ পাই 100 টকাৰ এখন লটাৰী টিকট ক্ৰয় কৰিছিল বঙাইগাঁৱত এই খেল অনুষ্ঠিত হৈছিল কালিৰ দিনটোত আৰু তাৰ পাছতেই এখন মহিন্দ্ৰা থাৰ লাভ কৰিবলৈ সক্ষম হৈছে বিলাসী বাহন লাভ কৰি উৎফুল্লিত হৈ পৰিছে পৰিয়ালটো কিয়নো জমুৰ দৃষ্টিহীন এজন ব্যক্তিয়ে এখন থাৰ বাহন লাভ কৰাৰ পাছতে সমগ্ৰ গাঁওবাসী উৎফুল্লিত হৈ পৰিছে জমুৰৰ ঘৰত ভিৰ কৰিছে সমগ্ৰ গাঁওবাসী এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে শুনক মন্তব্য আছিল যে মই এটা ভাগ্য লটাৰী প্ৰাইজ পালে মোৰ বহুত ভাল লাগিব তে মই শুনা পালো যে বঙাইগাঁৱৰ পৰা লটাৰী টিকেট কাটিছে তে মোৰ ল'ৰাক ক'লো যে মোক 2টা বা 3টা টিকেট কাটি দি তে তো ক'লো জানুৱাৰী 9 তাৰিখে কৈছো জানুৱাৰী 9 তাৰিখে 2টা 3টা নিব নালাগে বহি ধৰি বুলি হ'ব তে তাৰপিছত মই জানুৱাৰী 9 তাৰিখত 1000 টকা দি পেলাই মই এটা বহি লৈছো বহিৰ পৰা 13টা টিকট আছিল তাৰপিছত জানুৱাৰীৰ 28 তাৰিখে খেল হ'ব মই সেইটো শুনা পাইছো যে ৰাতি 10:30 বজাৰ লগে লগে মই ল'ৰাটোক কৈছো যে টিকেটখন চাবচোন মাৰিছে না নামাৰিছে তাৰপিছত 11টা বজামান আমাৰ ল'ৰা কৈছে যে দেৱতা মই এটা প্ৰাইজ মিলি গৈছে মিলাতে আমি বহুত ভাল পাইছো মোৰ গোটাই পৰিয়ালৰ মানুহ বিৰাট ভাল পাইছে বা খুশি হৈছে কমিটিৰ পৰাটো আমি ধন্যবাদ জনাইছো আমাৰ বহুত ভাল লাগিছে মই আগত মই সৰুৰ পৰাই মই বেলেগৰ তাত মই খুজি মাগি খাওঁ ভিক খুজি খাওঁ এটা আপনি কি কৰিব গাড়ীটো কি কৰিব এখন গাড়ীটো মই কি কৰিম মানে মইতো গাড়ীটো চলাব নোৱাৰো গাড়ী এখন
কিবা কি যদি হয় যদি কিন্তু উচিত যদি বা পইচা কানি দিয়া মই পইচা দিলো হল। আপুনি ভাবিছে নেকি যে মই গাড়ী পাম বুলি? মই ভাবিছো যে মনত বিৰাট এটা আশা যে এটা প্ৰাইজ পালে মোৰ বিৰাট ভাল লাগিব, মোৰ মনত বিৰাট আশা। ভাবিছো মোৰ এটা বহু আশা আছে লটাৰী খেলাটো পালে। তুমি অনলাইনত লটাৰী কিমান দিনৰ পৰা এনেকে কাটা? মই 3-4 মাস ধরে কাটি আছো। আগতে কাটিছিলে তাৰমানে? হ্যাঁ কাটিছিল। কোৱা নাছিলে। লটাৰী টিকেট কাটি কিমান টকা খৰচ কৰিছা তুমি? 5,000 টাকা গেছে আর কি। আৰু আপোনালোকে মন্তব্য শুনিছে জমুৰৰ লগতে জমুৰৰ পৰিয়ালৰ কোনো উপহাৰ কুপন এখন লটাৰী খেলে ভাগ্য সলাইছে চেঙা সমষ্টিৰ পুৱা মহাচৰা গাঁৱৰ জমুৰ উদ্দিনৰ পৰিয়ালৰ। আৰু থাৰ বাহন জিকি পৰিয়ালটো উৎফুল্লিত হৈ পৰিছে। তেওঁলোকে তাহানিও ভবা নাছিল যে এই লটাৰী খেলত 100 টকা টিকট ক্ৰয় কৰি এখন বিলাসী বাহন লাভ কৰিব। অতি দৰিদ্ৰ পৰিয়ালৰ জমুৰে কন্যা ৰুবিনা খাতুনৰ নামত এখন টিকট ক্ৰয় কৰিছিল আৰু বঙাইগাঁৱত এই বিশেষ খেল অনুষ্ঠিত হৈছিল। আৰু কালিৰ দিনটোতে খেল অনুষ্ঠিত হোৱাৰ পাছতেই যেতিয়া এই খেলৰ ৰিজাল্ট মুকলি কৰা হৈছিল তাৰ পাছতে জমুৰে জানিবলৈ পাইছিল যে তেওঁ এখন মহিন্দ্ৰা থাৰ লাভ কৰিছে, এখন বিলাসী বাহন লাভ কৰিছে। আৰু তাৰ পাছতে উৎফুল্লিত হৈ পৰিছে গাঁওবাসী, কিয়নো জমুৰৰ যিহেতু সৰুৰে পৰা খুব অতি দৰিদ্ৰ পৰিয়ালৰ জমুৰ আৰু জমুৰৰ সাফল্য এতিয়া আনন্দ কঢ়িয়াই আনিছে সমগ্ৰ গাঁৱতে, কিয়নো জমুৰৰ ভাগ্য ফুলিছে নিমিষতেই। ভাগ্য ফুলিছে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে জমুৰে এখন মহিন্দ্ৰা থাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু দৃষ্টিহীন জমুৰে এতিয়া উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য কৰিছিল জমুৰে সেই মন্তব্য আগবঢ়াইছো। আছিল যে মই এটা ভাগ্য লটাৰীৰ প্ৰাইজ পালে মোৰ বহুত ভাল লাগিব। মই শুনা পালো যে বঙাইগাঁৱৰ পৰা লটাৰীৰ টিকেট কাটিছে। মোৰ ল'ৰাক কলো যে মোক 2টা বা 3টা টিকেট কাটি দি। কলো জানুৱাৰী 9 তাৰিখে কৈছো জানুৱাৰী 9 তাৰিখে 2টা 3টা নিব নালাগে, বহি ধৰি বুলি হ'ব। তাৰপিছত মই জানুৱাৰী 9 তাৰিখত 1,000 টকা দি পেলাই মই এটা বহি লৈছো। বহিৰ পৰা 13টা টিকট আছিল। তাৰপিছত জানুৱাৰীৰ 28 তাৰিখে খেল হ'ব। মই সেইটো শুনা পাইছো। ৰাতি 10:30 বজাৰ লগে লগে মই ল'ৰাটোক কৈছো যে টিকেটখন চাবচোন মাৰিছে না নামাৰিছে। তাৰপিছত 11টা বজামান আমাৰ ল'ৰা কৈছে যে দেৱতা মই এটা প্ৰাইজ মিলি গৈছে। মিলাতে আমি বহুত ভাল পাইছো। মোৰ গোটাই পৰিয়ালৰ মানুহ বিৰাট ভাল পাইছে বা খুশি হৈছে। কমিটিৰ পৰাটো আমি ধন্যবাদ জনাইছো। আমাৰ বহুত ভাল লাগিছে। মই আগত মই সৰুৰ পৰাই মই বেলেগৰ তাত মই খুজি মাগি খাওঁ, ভিক খুজি খাওঁ। এতিয়া আপুনি কি কৰিব? গাড়ীটো কি কৰিব? এখন গাড়ীটো মই এখন কি কৰিম মানে মইতো গাড়ীটো চলাব নোৱাৰো। এখন গাড়ী এখন কিবা কি যদি হয় যদি কিন্তু উচিত যদি বা পইচা কানি দিয়া মই পইচা দিলো হল। আপুনি ভাবিছে নেকি যে মই গাড়ী পাম বুলি? মই ভাবিছো যে মনত বিৰাট এটা আশা যে এটা প্ৰাইজ পালে মোৰ বিৰাট ভাল লাগিব, মোৰ মনত বিৰাট আশা। ভাবিছো মোৰ এটা বহু আশা আছে লটাৰী খেলাটো পালে। তুমি অনলাইনত লটাৰী কিমান দিনৰ পৰা এনেকে কাটা? মই 3-4 মাস ধরে কাটি আছো। আগতে কাটিছিলে তাৰমানে? হ্যাঁ কাটিছো। কোৱা নাছিলে। লটাৰী টিকেট কাটি কিমান টকা খৰচ কৰিছা তুমি? 5,000 টাকা গেছে আর কি।